নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে টিউটৰসকলৰ কাৰণে এটি ভাল খবৰ আগবঢ়াবলৈ ওলাইছোঁ এইখন এখন গভৰ্ণমেণ্ট নটিফিকেশ্যন অৰ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰাৰ পৰা প্ৰকাশ পাইছে 2 জানুৱাৰী 2025 অৰ্থাৎ আজিত প্ৰকাশ পাইছে আজিৰ দিনটোত ইয়াতে অল দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অল সকলো জিলালৈ ফৰৱাৰ্ড কৰা হৈছে সাবজেক্ট আছে ডকুমেণ্ট ভেৰিফিকেশ্যন অফ টিউটৰ with reference to the subject cited above I would like to inform you that documents verifications of tutor applying for upgradations of their post of teachers is as per schedule given below in the office of the undersigned from 11 AM to 4 PM মানে যিসকল টিউটৰ টিচাৰ আছে তেওঁলোকৰ ডকুমেণ্টছ বা কাগজ পত্ৰসমূহ পৰ্যবেক্ষণৰ কাৰণে ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে 11 বজাৰ পৰা 4 বজাৰ ভিতৰত therefore you are requested to inform the concerned tutors under your jurisdictions to attend the verifications with all academic and professional qualifications marksheet certificates TET qualifications certificate in original along with self-attested photocopy of the same গতিকে ইয়াতে যিসকলৰ কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আছে বা কিছুমানৰ যদি টেট আছে এই প্ৰমাণপত্ৰসমূহ লৈ আপোনালোকে প্ৰতিটো কাগজত সেলফ এটাস্টেড কৰিব লাগিব এটা এটাকৈ সহি মাৰিব লাগিব নিজেই সেলফ এটাস্টেড কৰি জেৰক্স কৰি তাতে উপস্থিত হ'ব লাগিব the list of tutors is enclosed herewith for your ready reference ইয়াতে আপোনালোকক ডিস্ট্ৰিক্ট কেইটামানৰ নাম আপোনালোকক গাই দিছোঁ আৰু লিষ্ট আপোনালোকক দেখুৱাম কেইটামান আপোনালোকে ৰাতিৰ ভিতৰতে সাজু হৈ যাব ইয়াতে সিৰিয়াল নম্বৰত আছে নলবাৰী নেম অফ ডিস্ট্ৰিক্ট নলবাৰী কামৰূপ মেট্ৰ কামৰূপ আমিনগাঁও মৰিগাঁও নগাঁও দৰং এই দৰং 6টা 1 পৰা 6 বিশেষকৈ নলবাৰী কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল মৰিগাঁও নগাঁও দৰং এই 6খন জিলাৰ ভেৰিফিকেশ্যন অহা 4 জানুৱাৰীত আৰু ইয়াতে গোলাঘাট যোৰহাট বাক্সা বৰপেটা বঙাইগাঁও গোৱালপাৰা আৰু চিৰাং এইকেইটা ডিস্ট্ৰিক্ট 6 জানুৱাৰী তাৰিখে হ'ব আৰু ধেমাজি শোণিতপুৰ ধুবুৰী তিনিচুকীয়া শিৱসাগৰ লখিমপুৰ আৰু ডিব্ৰুগড় এইকেইটা ডিস্ট্ৰিক্টৰ কাৰণে 7 জানুৱাৰী 2025 ইয়াতে as enclosed above yours faithfully ইয়াতে ডিৰেক্টৰ সাইন সহিটো আছে আৰু কপি টু দ্য সেক্ৰেটাৰী অফ দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আৰু PS to the Honorable Minister of Education Assam দিছপুৰ গুৱাহাটী ইয়াতে আপোনাক নিশ্চয় প্ৰত্যক্ষ কৰিলে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এতিয়া আমি লিষ্টখন আপোনালোকলৈ আগবঢ়াম আপোনালোকে নিশ্চয় লিষ্টখনত নামসমূহ চাব ইয়াতে প্ৰথমতে আমি আপোনালোকক দেখাম নেম অফ দ্য ডিস্ট্ৰিক্ট দৰং মই দৰং জিলাৰ কেইখনমান বিদ্যালয়ৰ নাম মাতি দিছোঁ name of the district, name of the block, name of tutors, name of school from where, post provincialized, and present status of the school where, post provincialized. Dorong districtor 1 নম্বৰত দলগাঁও শিলমাৰী ব্লক name of tutors ইয়াতে মুফাজ্জল হক আৰু তেওঁৰ স্কুলটো হৈছে নিজ শ্যামাবাৰী গাৰ্লছ MEM আৰু ষ্টেট এলোন বৰ্তমান ষ্টেটাছটো ষ্টেট এলোন আৰু দৰং ইয়াতে আৰু আছে নূৰ মুস্তাফিজুৰ ৰহমান থেকেৰাবাৰী MEM আৰু 3 নম্বৰত আছে মফিদুল হক চৌধুৰী আৰু স্কুলৰ নামটো হৈছে আলিকাস MEM 4 নম্বৰত আছে দলগাঁও শিয়ালমাৰী ব্লকৰে
ৰজব আলী, পানবাৰী MEM, আৰু 5 নম্বৰত আছে বিশেষকৈ দৰং ডিষ্ট্ৰিক্টৰ বিয় চিপাঝাৰ, এইটো চিপাঝাৰ ব্লকৰ বন্দিতা কলিতা, আৰু 6 নম্বৰত আছে দীপালী কলিতা, 7 নম্বৰত আছে অতুল চহৰীয়া। গতিকে আপোনালোকৰ ইয়াতে এমালগামেটেড স্কুল কেইটাৰ নাম আছে, বেছ স্কুলৰ নাম আছে, আপোনালোকে ক'ত ক'ত কৰি আছে নিশ্চয় ইয়াৰ লিষ্টখন আপোনালোকে প্ৰত্যক্ষ কৰিছে। গতিকে সেইমতে আপোনালোকে আপোনালোকৰ যি কাগজ পত্ৰ আছে সেইসমূহ ৰেডি কৰি লৈ যাব। আৰু আমাৰ হাতত আৰু এখন লিষ্ট আছে, সেইটো আপোনালোকক এতিয়া দেখাম। দৰং ডিষ্ট্ৰিক্টতো আপোনালোক নিশ্চয় প্ৰত্যক্ষ কৰিছে। ME স্কুলৰ লিষ্টখন আপোনালোকক দেখালোঁ। এইখিনিয়ে। গতিকে আৰু পৰৱৰ্তী লিষ্টসমূহ আপোনালোকে নিজৰ নিজৰ ক্লাষ্টাৰৰ যিটো আপোনালোকৰ CRCC ছাৰ আছে, এই CRCC ছাৰৰ পৰা নিশ্চয় আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। গতিকে এইটো এটা ভাল খবৰ। অতি কম সময়ৰ ভিতৰত টিউটৰ টু টিচাৰ হ'বলৈ গৈ আছে আপোনালোকে। আৰু যিকেইজন ৰৈ থাকিব, যিসকলৰ টেট নাই, তেওঁলোকৰো ক্ষেত্ৰতেই একেই হ'ব। আপোনালোকে মাথো কেইদিনমান ৱেইট কৰক। নিশ্চয় যেনেকৈ সৰ্বশিক্ষাৰ আণ্ডাৰত কৰ্মৰত যিসকল শিক্ষাগুৰু আছিল, তেওঁলোকক যেনেকৈ স্পেচিয়েল ড্ৰাইভত অৰ্থাৎ SRT ড্ৰাইভত নিযুক্তি দি তেওঁলোকক ৰেগুলাৰাইজ কৰা হ'ল, স্কেল পে দিয়া হৈছে। আপোনালোককো চেম আপোনালোকৰ কাৰণে এটা পৰ্টেল খুলি দিব নিশ্চয়। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় এই ভাল কামটো কৰিব পাৰিব। পৰ্টেলটো খুলি দিয়াৰ লগে লগে আপোনালোকে আপোনালোকৰ ডাটাসমূহ দি SRTত নিশ্চয় আপোনালোকক সোমাই ল'লে স্কেল পাবলৈ আপোনালোকে সক্ষম হ'ব। গতিকে যি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মাতিছে, সেই তাৰিখটো আপোনালোকৰ ইয়াতে আমি স্ক্ৰীণত দেখাই দিলোঁ। আপোনালোকে সেইমতে যাব। 4 তাৰিখৰ পৰা ষ্টাৰ্ট, আৰু ৰাতিপুৱা 11 বজাৰ পৰা 4 বজালৈ এই ভেৰিফিকেশ্যন হ'ব। মুঠতে আপোনালোকে ভেৰিফিকেশ্যনত এবচেণ্ট নাথাকিব। আৰু পৰৱৰ্তী লিষ্ট যিসমূহ ওলাইছে ডিষ্ট্ৰিক্টে কিছুমানে যিসকলে পোৱা নাই, আপোনালোকৰ CRCCক লগ কৰিলে বা ফোন কৰিলে নিশ্চয় আপোনালোকে পাই যাব। গতিকে দৰং জিলাখন মই আপোনালোকক সুবিধাৰ কাৰণে এটি এক্সাম্পল হিচাপে আপোনালোকক দেখাই দিলোঁ। এইটো অৰ্ডাৰটো স্পেচিয়েলি বিশেষকৈ গুৱাহাটীৰ পৰা প্ৰকাশ পাইছে। আৰু ইয়াতে ভালকৈ লিখিছে, You are requested to inform the concerned tutors under your jurisdictions to attend the verification with the academic and professional qualifications marksheet. লৈ আপোনালোকে ডিষ্ট্ৰিক্টত যাব লাগিব। আপোনালোকে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত যাব লাগিব। ব্লকত নহয়, আপোনালোকে ডাইৰেক্ট ডিষ্ট্ৰিক্টত যাব লাগিব। দৰং ডিষ্ট্ৰিক্টৰ কাৰণে মঙলদৈ ভেবাঘাটৰ ওচৰত আছে, নলবাৰীতো আছে, কামৰূপৰ কাৰণে স্পেচিয়েল প্লেচ আছে, মৰিগাঁৱৰ কাৰণে প্ৰতিটো যিটো আপোনাৰ ডিষ্ট্ৰিক্ট হেড অফিচ আছে তাতে আপোনালোকে যাব লাগিব, DOলৈ যাব লাগিব। গতিকে ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ লিষ্টসমূহ ওলাই পৰাৰ পিছত আপোনালোকৰ টিউটৰ টু টিচাৰ আপগ্ৰেডেশ্যন হ'ব। আৰু এই গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আপোনালোকক জনাই দিলোঁ। যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'সমূহ লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।